Hello everyone, good morning. আশা ৰাখিছোঁ সকলো ভালে আছে। খুব ধুনীয়া এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ মই আজি মোৰ শহুৰ দেউতাৰ ঘৰখনলৈ। যিহেতু দাদাৰ ছোৱালীজনী আজি ডেৰ বছৰ আগতে বিয়া হৈছিলে দিল্লীত, বহুত ভিডিঅ' আপোনালোকক দি থৈছোঁ। তাই আচলতে ঘৰলৈ আহিছে আৰু আজি তাই বাৰ্থডে, লগতে আৰু এটা আজি শুভ মুহূৰ্ত। বাৰ্থডে দিনাই তাই আজি খাব পঞ্চমীত, যিহেতু তাই মাতৃ হ'বলৈ ওলাইছে। খুব ভাল খবৰ, আৰু তাই ঘৰলৈ আহিছে। আৰু যিহেতু প্ৰথম সন্তান, ধুনীয়াকৈ আজি পঞ্চমৃতৰ নিয়ম এটাও কৰা হ'ব। আপোনালোকে চাব আমাৰ ঘৰখনত পঞ্চমৃতৰ নিয়ম কেনেকৈ কৰা হয়। আচলতে ইমান আইডিয়া মোৰো নাই, মই যি সেই তেতিয়াই খোৱা, আৰু মোক কোনো পঞ্চমৃত খোৱাৰ নিয়মবিলাক দেখা নাই। আজি সেইকাৰণে আহিছোঁ, বলক এটা ভিতৰলৈ যাওঁ। যা যোগাৰ চলি আছে ভিতৰত, মানে কামো লাগি আছে অলপ, সেইটো কাৰণে ডিষ্টাৰ্ব হ'ব বুলি বাহিৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ঠিক আছে, তেতিয়াহ'লে অলপ ভিতৰলৈ যাওঁ। ভিতৰলৈ যোৱাৰ আগতে বস্তু এটা দেখাই যাম আপোনাক। মোৰ বৰজনাই ইমানেই ফুল লগাইছে, চাওকচোন। এইটো জবাব অৰেঞ্জ কালাৰ, ধুনীয়া লাগিছে ন? এয়া পূৰা তেখেতে গোটেই ঘৰ ফুল কৰিছে। কিয় জানানে? যিহেতু তেওঁৰ ছোৱালী মাতৃ হ'বলৈ ওলাইছে, ইয়াত আহিছে 2-3 মাহৰ কাৰণে। ছোৱালীজনীয়ে ৰাতিপুৱা শুই উঠিয়ে মনটো ভাল লাগক বুলি দাদাই গোটেই ঘৰ ফুল দিছে। আৰু সেয়া দাদা টিভি চাই আছে, সেয়া আছে ফুল, দেখিছেনে? পূৰা ফুল কৰি থৈছে। মোৰ ছোৱালীয়ে বৰ দেউতাকক মালিচ কৰিছে। এইফালে ফুল, বলক এটা ভিতৰলৈ যাওঁ। এয়া আমাৰ ভতিজা লিডিয়া, আৰু মাকে পঞ্চমৃত খোৱাৰ নিয়মবিলাক মানে বৌয়ে আৰম্ভ কৰি দিলে। মই যিমানখিনি জানো 12টা বজাৰ আগত শুভ মুহূৰ্তবিলাক শেষ হ'ব লাগে বুলি কয়। এয়া বহুত বছৰ আগতে মই খাইছিলোঁ পঞ্চমৃত, ইমান ভালকৈ নিয়মবোৰ মনতে নাই। মোৰ দুগৰাকীমান জা আহিছে, মানে আমাৰ পৰিয়ালৰে, তেখেতলোকে নিয়মবিলাক কৈ গৈছে, আৰু বৈ এয়া ছোৱালীক পঞ্চমৃত খুৱাই গৈ আছে। আৰু এয়া হৈছে আমাৰ চবতকৈ ঘৰখনত ডাঙৰ বোৱাৰী, মানে মোৰ ডাঙৰ জা। এয়া মই, যিহেতু মই 3 নম্বৰত পৰিছোঁ। এগৰাকীহে আহিব নোৱাৰিলে গুৱাহাটীৰ পৰা। আৰু এয়া হৈছে লিডিয়াৰ সকলোতকৈ সৰু খুৰীয়েক, মানে আমাৰ সৰু জা ননী। তাই খুৱাই আছে। আৰু এয়া হৈছে আমাৰ ডাঙৰ বাইদেউ, মানে মোৰ হাজবেণ্ডৰ সকলোতকৈ ডাঙৰ বাইক, ভনীবা। আৰু এয়া হৈছে মধুবা, আমাৰ দুগৰাকী বাইদেউ। এয়া হৈছে সৰু বাইদেউ, মানে মোৰ হাজবেণ্ডৰ ওপৰগৰাকী। যিহেতু আজি লিডিয়াৰ বাৰ্থডে, লগতে পঞ্চমৃতো খাইছে। অসমলৈ আহি পূৰা মজা লৈছে। এইখিনিতে আপোনালোকে যদি ভাবিছে লিডিয়াৰ হাজবেণ্ডক দেখা নাই পোৱা, আচলতে লিডিয়াৰ হাজবেণ্ড আছে গৈ চাউথ আফ্ৰিকাত, সেইকাৰণে আহিব নোৱাৰিলে। এয়া আমাৰ দয়দৰ বোৱাৰী আল্পনা বৌ, মানে আমাৰ মৰমৰ জা। আৰু এয়া প্ৰাবিত, ডাঙৰ বাইদেউৰ ল'ৰা, ভাইকে গিফ্ট দিছে। এয়া মোৰ ছোৱালী আলিয়া, বাইকক পঞ্চমৃত খাবলৈ তাই লাজ। আচলতে এই ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ, যিহেতু লিডিয়াৰ হাজবেণ্ডো ইয়াত নাই, কেনেকৈনো নিয়মবিলাক কৰা হৈছিলে আমাৰ অসমীয়া নিয়মত, যিহেতু জানে আপোনালোকে তাই অসমীয়া ল'ৰালৈ বিয়া হোৱা নাই, সেইকাৰণে নিয়মবিলাক ধৰি ৰাখিবলৈ আচলতে মই চেষ্টা কৰিছিলোঁ। সকলোৱে খুৱাই শেষ হৈ গ'ল, আৰু তাই খাবলৈ বহিছে। আশা ৰাখিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। লাষ্টত আমি মহিলাহঁতি পূৰা কথা পাতি খোৱাত ব্যস্ত। তেনেহ'লে আজিলৈ আহিছোঁ। বাই, আশীৰ্বাদ কৰিব তাই ভালদৰে সন্তানটি জন্ম হয় যেন। বাই।